চাওক আমাক কোনেও বাধা দিব নোৱাৰে কাৰণ এতিয়া সৰু সৰু ল'ৰা ছোৱালীসকলৰ মোবাইল চোৱা বয়স নহয় আজি যদি মোবাইলৰ প্ৰতি আসক্ত হয় আজিৰ পৰা 20-30 বছৰ পাছত কিন্তু সেই শিশুসকলে ডাঙৰ বিপদত পৰিব আৰু যিসকল ল'ৰা ছোৱালীয়ে শাক পাচলি নাখায় শাক পাচলি খাব লাগিব শাক পাচলিত বহুত ভিটামিন আছে আৰু যিসকল ল'ৰা ছোৱালীয়ে পঢ়িব ইচ্ছা নকৰে নপঢ়ে স্কুল নাযায় স্কুল যাব লাগিব তোমালোকৰ এতিয়া পঢ়াৰ বয়স মোবাইল চাই থাকিলে নহ'ব আজিৰ শিশু ভৱিষ্যতৰ দেশৰ নাগৰিক হয় গতিকে শিশুসকলক ভাল কৰিব লাগিব আমি আৰু সেই উদ্দেশ্যৰে আকুট বিকুটে ওলাই আহিছে প্ৰত্যেক দিনে আমাৰ হাতত নাম আৰু ফটো আহিছে দুষ্ট ল'ৰা ছোৱালীসকলৰ যিসকলৰ নাম আৰু ফটো আহিছে এই ভিডিঅ' চোৱাৰ পাছত ভাল হ'ম বুলি ক'ব লাগিব মোবাইল নাচাওঁ বুলি ক'ব লাগিব পঢ়িম বুলি ক'ব লাগিব স্কুল যাম বুলি ক'ব লাগিব মিছা কথা নকওঁ বুলি ক'ব লাগিব সেউজীয়া শাক পাচলি খাম বুলি ক'ব লাগিব আৰু যদিহে ভাল হ'ম বুলি কয় মোবাইল নাচাওঁ বুলি কয় পঢ়িম বুলি কয় স্কুল যাম বুলি কয় ভয় কৰাৰ কন্দা কৰাৰ কোনো প্ৰয়োজন নাই আৰু যিসকলে ভাল নহয় আমি কিন্তু ব্যৱস্থা লওঁ কাৰণ আমি এতিয়ালৈকে 1000 ল'ৰা ছোৱালী ধৰি লৈ আহিছোঁ গতিকে ভাল হ'ম বুলি ক'ব লাগিব চাওক আজি কাৰ কাৰ নাম আৰু ফটো আহিছে তেজপুৰ জামুগুৰিৰ দিলীপ দত্ত আৰু প্ৰতিভা দত্তৰ সন্তান অভিজ্ঞান দত্তৰ নাম আৰু ফটো আহিছে মাক দেউতাকৰ কথা নুশুনে পঢ়াত মনোযোগ নাই টিউচনত পঢ়াত গুৰুত্ব নিদিয়ে বাহানা বনাই দোকান যাব বিচাৰি থাকে অভিজ্ঞান দত্ত তোমাৰ নাম ফটো আহিছে তোমাৰ এতিয়া পঢ়াৰ বয়স ভালদৰে পঢ়িব লাগিব টিউচনত পঢ়াত গুৰুত্ব দিব লাগিব তুমি আজিৰ পৰা মোবাইল চাই থাকিলে পঢ়াত গুৰুত্ব নিদিলে দোকানত গৈ থাকিব বিচাৰিলে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে ল'ম ধেমালি নহয় এইবিলাক গোলাঘাটৰ VKVত পঢ়ি থকা প্ৰজ্ঞান প্ৰিয়ম বৰাৰো নাম ফটো আহিছে কথা নুশুনে পঢ়াত মন নাই খং কৰি থাকে মোবাইলত গেম খেলে তোমাৰো নাম ফটো আহিছে আজিৰ পাছত মোবাইল চালে মোবাইলত গেম খেলিলে তোমাৰ কিন্তু বিপদ আছে তোমাৰ এতিয়া মোবাইল চোৱা বয়স নহয় তোমাৰ পঢ়াৰ বয়স পঢ়িব লাগিব মা দেউতাৰ কথা শুনিব লাগিব নহ'লে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে মৰিগাঁও ঘগুৱাৰ দিগন্ত দাস আৰু পুষ্পা দাসৰ সন্তান জ্যোতিষ্ণা দাসৰ নাম ফটো আহিছে কথা নুশুনে মোবাইল চাই জ্যোতিষ্ণা তোমাৰ নাম ফটো আহিছে তুমি সৰু হৈ আছা ডাঙৰৰ কথা মা দেউতাৰ কথা শুনিব লাগিব পঢ়িব লাগিব তোমাৰ পঢ়াৰ বয়স মোবাইল চাই থাকিলে আমি ব্যৱস্থা ল'ম আমগুৰিৰ ভূকন বৰাৰ সন্তান অংশুমান বৰাৰ নাম ফটো আহিছে মোবাইল চাই নপঢ়ে বেয়া কথা কয় সাৱধান অংশুমান বৰা আজিৰ পাছত মোবাইল চালে বেয়া কথা ক'লে তোমাৰ বিপদ আছে ভাল হ'ব লাগিব ভাল হ'ম বুলি ক'লে মোবাইল নাচাওঁ বুলি ক'লে বেয়া কথা নকওঁ বুলি ক'লে পঢ়িম বুলি ক'লে ভয় কৰাৰ কন্দা কটা কৰাৰ কোনো প্ৰয়োজন নাই কৰিমগঞ্জ শ্ৰীভূমিৰ দিল বাহাৰৰ সন্তান মোহাম্মদ আব্দুল্লাহ আৰু আফৰুজা জন্নতৰ নাম ফটো আহিছে মোবাইল চাই কথা নুশুনে আজিৰ পাছত মোবাইল চোৱা কমাব লাগে কথা শুনিব লাগে তোমাৰ এতিয়া মোবাইল চোৱা বয়স নহয় নহ'লে কিন্তু আমি ব্যৱস্থা ল'ম গুৱাহাটী বিষ্ণুপুৰৰ প্ৰিয়া দত্ত মিশ্ৰাৰ সন্তান আনিষ্কা মিশ্ৰাৰ নাম ফটো আহিছে পঢ়িব বহিলে কান্দে নিজে খানা নাখায় মোবাইল চাই সাৱধান তোমাৰ নাম ফটো আহিছে আজিৰ পাছত তুমি পঢ়িব লাগিব পঢ়াৰ সময়ত কন্দা কটা কৰিলে মোবাইল চাই থাকিলে কথা নুশুনিলে আৰু নিজে ভাত নাখালে কিন্তু আমি ব্যৱস্থা ল'ম ভাল হ'ম বুলি ক'লে ভয় কৰাৰ প্ৰয়োজন নাই লতিফ ৰহমান আৰু মালা বেগমৰ সন্তান আহিল ৰহমানৰ নাম ফটো আহিছে মোবাইলত গেম খেলে সেউজীয়া পাচলি নাখায় আহিল ৰহমান তোমাৰ মোবাইল চোৱা বয়স নহয় আজিৰ পাছত মোবাইল চোৱা কমাব লাগিব সেউজীয়া শাক পাচলি নাখালে আমি কিন্তু ব্যৱস্থা ল'ম কামৰূপ বকুৰ ৰয়পানাৰ কমল দাসৰ সন্তান জিগু দাসৰ নাম ফটো আহিছে দুষ্ট কৰে মোবাইল চাই নপঢ়ে কথা নুশুনে জিগু আজিৰ পাছত তুমি ভাল হ'ব লাগিব পঢ়িব লাগিব কথা শুনিব লাগিব নহ'লে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে ল'ম বাক্সা ৰৌমাৰীৰ জগত দাস আৰু ৰূপামণি দাসৰ সন্তান ধৃতিময় দাসৰ নাম ফটো আহিছে দুষ্ট কৰে মোবাইল চাই কথা নুশুনে নপঢ়ে বুলি গম পাইছোঁ তোমাৰ এতিয়া পঢ়াৰ বয়স পঢ়িব লাগিব মোবাইল চোৱা কমাব লাগিব স্কুল যাব লাগিব নহ'লে যি ব্যৱস্থা ল'ব লাগে ল'ম নলবাৰীৰ বক্তৰী হাতীৰ চক্কুৰ আলী আৰু জাহানাৰা বেগমৰ সন্তান জামান আহমেদৰ নাম আহিছে মোবাইল চাই নপঢ়ে দুষ্ট কৰে পঢ়া শুনা কৰিব ইচ্ছা নকৰে কথা নুশুনে বুলি গম পাইছোঁ সাৱধান তোমাৰ পঢ়াৰ বয়স পঢ়িব লাগিব দুষ্টামি কৰিলে মোবাইল চাই থাকিলে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম তিতাবৰ বৰখোলাৰ গোৰাজানৰ অমৃত কছাৰী আৰু অঞ্জু কছাৰীৰ সন্তান সন্নত কুমাৰী কছাৰীৰ নাম ফটো আহিছে মুখে মুখে তৰ্ক কৰে মোবাইল চাই নপঢ়ে তোমাৰ এতিয়া পঢ়াৰ বয়স নপঢ়িলে মোবাইল চাই থাকিলে মুখে মুখে তৰ্ক কৰিলে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম আজিৰ পাছত ভাল হ'ব লাগিব ভাল হ'ম বুলি ক'লে ভয় কৰাৰ প্ৰয়োজন নাই মাজুলীৰ জিতুল ৰাজখোৱা আৰু হিমাশ্ৰী ৰাজখোৱাৰ সন্তান বনশ্ৰী ৰাজখোৱাৰো নাম ফটো আহিছে মুখে মুখে কথা কয় শাক পাচলি নাখায় বনশ্ৰী আজিৰ পাছত তুমি শাক পাচলি খাব লাগিব মুখে মুখে তৰ্ক কৰা বন্ধ কৰিব লাগিব নহ'লে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে ল'ম কোকৰাঝাৰ হাছৰাওবাৰীৰ নুৰ ইছলাম আৰু নৌৰিজা বেগমৰ সন্তানৰ নাম ফটো আহিছে মোবাইল চাই বুলি গম পাইছোঁ সাৱধান তোমাৰ নাম ফটো ঠিকনা আহিছে আজিৰ পাছত মোবাইল চোৱা কমাব লাগিব তোমাৰ মোবাইল চোৱা বয়স নহয় তোমাৰ পঢ়াৰ বয়স পঢ়িব লাগিব মা দেউতাৰ ডাঙৰৰ কথা শুনিব লাগিব বৰপেটাৰ পৰাগ দাস আৰু সংগীতা দাসৰ সন্তান গাৰ্গী দাসৰো নাম ফটো আহিছে মোবাইল চাই বুলি গম পাইছোঁ লগতে ভাত নাখায় নপঢ়ে আইচক্ৰীম খাই চিপ কুৰকুৰি খাই থাকিব বিচাৰে আজিৰ পাছত কেৱল চিপছ কুৰকুৰি খাই থাকিব বিচাৰিলে নহ'ব ভাত খাব লাগিব সেউজীয়া শাক পাচলি খাব লাগিব মোবাইল চাই থাকিলে নপঢ়িলে কথা নুশুনিলে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম ছয়গাঁৱৰ ধোবাৰ গাঁৱৰ দিখা দাসৰ নাম ফটো আহিছে মোবাইল চাই ভাত নাখায় সাৱধান আজিৰ পাছত ভাত খাব লাগিব মোবাইল চালে
কথা নুশুনিলে নপঢ়িলে আমি ব্যৱস্থা ল'ম নগাঁও ৰহা চৌবাৰীৰ পৰাগ পাতৰ আৰু নেহা পাতৰৰ সন্তান কস্তুৰিকা পাতৰৰ নাম ফটোৱাইছে মাকৰ কথা নুশুনে নপঢ়ে মোবাইল চাই হোমৱৰ্ক নকৰে দোকান যাব বিচাৰি থাকে কথা নুশুনে কস্তুৰিকা আজিৰ পাছত তুমি হোমৱৰ্ক কৰিব লাগিব মা দেউতাৰ কথা ডাঙৰৰ কথা শুনিব লাগিব দোকান গৈ থাকিব বিচাৰিলে ভাত নাখালে স্কুল নগলে ভালদৰে নপঢ়িলে মোবাইল চাই থাকিলে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম আজিৰ পাছত ভাল হ'ম বুলি ক'লে ভয় কৰাৰ প্ৰয়োজন নাই অৰুণাচল প্ৰদেশ চেপাৰ লক্ষী দাস আৰু নয়নমণি দাসৰ সন্তান বৰ্ণিল দাসৰ নাম ফটোৱাইছে নপঢ়ে মোবাইল চাই সাৱধান তোমাৰ এতিয়া মোবাইল চোৱা বয়স নহয় পঢ়িব লাগিব মোবাইল চোৱা কমাব লাগিব নহ'লে যি ব্যৱস্থা ল'ব লাগে ল'ম ৰঙিয়াৰ পংকজ দাস আৰু চিত্ৰা দেৱী দাসৰ সন্তান বিকশিতা দাসৰ নাম ফটোৱাইছে মোবাইল চাই বুলি গম পাইছো তোমাৰ এতিয়া মোবাইল চোৱা বয়স নহয় তোমাৰ পঢ়াৰ বয়স পঢ়িব লাগিব নপঢ়িলে কিন্তু আমি ব্যৱস্থা ল'ম অশ্বদীপ হাজৰিকা আৰু জানমণি হাজৰিকাৰ সন্তান ইউভাস হাজৰিকাৰ নাম ফটোৱাইছে মোবাইল চাই বুলি গম পাইছো সাৱধান তোমাৰ মোবাইল চোৱা বয়স নহয় আজিৰ পাছত পঢ়িব লাগিব মোবাইল চালে আমি ব্যৱস্থা ল'ম পাঠশালা বজালীৰ বিশাল বিবেক পাটোৱাৰীৰ নাম ফটোৱাইছে ডাঙৰৰ কথা নুশুনে চোতালত ঘূৰি ফুৰে নপঢ়ে আজিৰ পাছত তুমি ডাঙৰৰ কথা শুনিব লাগিব পঢ়িব লাগিব চোতালত ঘূৰি ফুৰিলে দুষ্টামি কৰিলে যি ব্যৱস্থা ল'ব লাগে ল'ম ভাল হ'ম বুলি ক'লে ভয় কৰাৰ প্ৰয়োজন নাই বাক্সা মাদালতানাৰ বিদিশা ৰাজবংশীৰ নাম ফটোৱাইছে নপঢ়ে কথা নুশুনে ভালকৈ নাখায় মোবাইল চাই বুলি গম পাইছো আজিৰ পাছত তুমি ভালকৈ খোৱা লোৱা কৰিব লাগিব মোবাইল চোৱা কমাব লাগিব ডাঙৰৰ কথা শুনিব লাগিব পঢ়িব লাগিব নহ'লে কিন্তু আমি ব্যৱস্থা ল'ম বিজনীৰ তন্ময় চিলৰ নাম ফটোৱাইছে ভাত নাখায় চিপছ কুৰকুৰি খাই মোবাইল চাই থাকে সাৱধান আজিৰ পাছত তুমি ভাত খাব লাগিব কেৱল চিপছ কুৰকুৰি খাই থাকিলে নহ'ব মোবাইল চোৱা কমাব লাগিব পঢ়িব লাগিব কথা শুনিব লাগিব দীপু ডেকাৰ নাম আৰু ফটো আমাৰ হাতত আহিছে নপঢ়ে মোবাইল চাই আইতাকৰ মোবাইল লৈ থাকে কথা নুশুনে দীপু ডেকা আজিৰ পাছত তুমি মোবাইল চোৱা কমাব লাগিব তোমাৰ মোবাইল চোৱা বয়স নহয় তোমাৰ পঢ়াৰ বয়স পঢ়িব লাগিব কথা শুনিব লাগিব নহ'লে কিন্তু বিপদ আছে আৰু আজিৰ পাছত ভাল হ'ম বুলি ক'লে ভয় কৰাৰ প্ৰয়োজন নাই ভিগুজ্যোতি আঁতৰ আৰু কাকলি বৰাৰ সন্তান ভাগ্যা শুভমৰ নাম ফটোৱাইছে মোবাইল চাই ডাঙৰক মাৰে বায়েকৰ লগত কাজিয়া কৰে চকলেট বহুত খাই বুলি গম পাইছো আজিৰ পাছত চকলেট খাই থাকিলে তোমাৰ কিন্তু বিপদ আছে তোমাৰ পঢ়াৰ বয়স পঢ়িব লাগিব মোবাইল চাই থাকিলে কাজিয়া কৰিলে দুষ্টামি কৰিলে নপঢ়িলে যি ব্যৱস্থা ল'ব লাগে ল'ম উজ্জ্বল বৰ্মন আৰু শিখা বৰ্মনৰো নাম ফটোৱাইছে দুষ্ট কৰে মোবাইল চাই নপঢ়ে বুলি গম পাইছো আজিৰ পাছত তোমালোক ভাল হ'ব লাগিব ভাল হ'লে ভয় কৰাৰ প্ৰয়োজন নাই ধেমাজি পালেঙিৰ পৰিস্মিতা কোঁৱৰৰো নাম ফটোৱাইছে দুষ্ট কৰে মোবাইল চাই কথা নুশুনে নপঢ়ে বুলি গম পাইছো সাৱধান তোমালোকৰ এতিয়া পঢ়াৰ বয়স পঢ়িব লাগিব মোবাইল চাই থাকিলে দুষ্টামি কৰিলে আমি ব্যৱস্থা ল'ম নাহৰকটীয়া জয়পুৰ দুৱাৰ পথাৰৰ দীপু বৰগোহাঁইৰ সন্তান ৰিয়াঞ্চ বৰগোহাঁইৰ নাম ফটোৱাইছে ভালদৰে পঢ়া শুনা নকৰে শাক পাচলি নাখায় কথা নুশুনে কান্দি থাকে ৰিয়াঞ্চ শাক পাচলি খাব লাগিব আজিৰ পাছত কান্দি থাকিলে মোবাইল চালে নপঢ়িলে কথা নুশুনিলে আমি কিন্তু ব্যৱস্থা ল'ম গুৱাহাটী কামাখ্যা গেটৰ ইউক থাপাৰ নাম ফটোৱাইছে মোবাইল চাই কথা নুশুনে নপঢ়ে আজিৰ পাছত পঢ়িব লাগিব তোমাৰ এতিয়া পঢ়াৰ বয়স মোবাইল চাই থাকিলে কথা নুশুনিলে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম দৰং পদ্মাজাৰৰ তপন কলিতা আৰু নিজৰা কলিতাৰ সন্তান বিমানজ্যোতি কলিতাৰ নাম ফটোৱাইছে নপঢ়ে কথা নুশুনে তোমালোকৰ এতিয়া পঢ়াৰ বয়স পঢ়িব লাগিব কথা শুনিব লাগিব নহ'লে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম সুশান্ত কলিতা আৰু বৰচা কলিতাৰ সন্তান শুভ্ৰম কলিতাৰ নাম ফটোৱাইছে ভাত নাখায় মাকৰ কথা নুশুনে বেয়া কথা কয় মোবাইল চাই বুলি গম পাইছো আজিৰ পাছত বেয়া কথা ক'লে মোবাইল চালে নপঢ়িলে দুষ্টামি কৰিলে আমি কিন্তু ব্যৱস্থা ল'ম তোমালোকৰ এতিয়া পঢ়াৰ বয়স পঢ়িব লাগিব গুৱাহাটী কাৰ্বন গেটৰ নগেন ডেকা আৰু হিমাশ্ৰী ডেকাৰ সন্তান নিৰিৰ ডেকাৰ নাম ফটোৱাইছে দুষ্ট কৰে মোবাইল চাই নপঢ়ে কথা নুশুনে আজিৰ পাছত পঢ়িব লাগিব মোবাইল চোৱা কমাব লাগিব দুষ্টামি কমাব লাগিব নহ'লে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম গুৱাহাটী শান্তিপুৰৰ মীনাক্ষী বায়নৰ নাম ফটোৱাইছে কথা নুশুনে নপঢ়ে মোবাইল চাই বুলি গম পাইছো সাৱধান মীনাক্ষী তোমাৰো নাম ফটোৱাইছে আজিৰ পাছত কথা শুনিব লাগিব তোমালোক এতিয়া সৰু হৈ আছা পঢ়াৰ বয়স পঢ়িব লাগিব মোবাইল চাই থাকিলে কিন্তু আমি ব্যৱস্থা ল'ম যিবিলাকৰ নাম আৰু ফটো আহিছে এই ভিডিঅ' চোৱাৰ পাছত মোবাইল নাচাওঁ বুলি ক'ব লাগিব ভাল হ'ম বুলি ক'ব লাগিব স্কুল যাম বুলি ক'ব লাগিব মিছা কথা নকওঁ বুলি ক'ব লাগিব ডাঙৰ কথা শুনিম বুলি ক'ব লাগিব নহ'লে কিন্তু আমি যি ব্যৱস্থা ল'ব লাগে ল'ম ভাল হ'ম বুলি ক'লে ভয় কৰাৰ প্ৰয়োজন নাই আৰু আপোনালোকৰ ঘৰত যদি এনি টাইম মোবাইল চাই নপঢ়ে বেয়া কথা কয় স্কুল নাযায় 7099014710 নম্বৰত যোগাযোগ কৰক যি ব্যৱস্থা ল'ব লাগে আকুট বিকুটে ব্যৱস্থা ল'ব সাৱধান আৰু সতৰ্ক হওক ধন্যবাদ